নমস্কাৰ মডাৰ্ণ হিষ্ট্ৰী অৱ আছাম আধুনিক যুগৰ অসম ইতিহাসৰ তৃতীয় ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই ইতিমধ্যে মডাৰ্ণ হিষ্ট্ৰী অৱ অসমৰ ওপৰত দুটা ভিডিঅ' বনাইছোঁ প্ৰথম ভিডিঅ'টোত মই কেনেকৈ অসমত আধুনিক যুগৰ পাতনি মেলিছিল তাৰ লগতে 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ অসমত কেনেধৰণে পৰিছিল আৰু এই বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা কেনেকুৱা আছিল সেই বিষয়ে আলোচনা কৰিছোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'টোত অসমত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ ফুলগুৰি বিদ্ৰোহৰ বিষয়ে মই পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ আৰু এই ভিডিঅ'টোত মই বিশেষকৈ অসমত হোৱা আন কৃষক বিদ্ৰোহসমূহৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম ফুলগুৰি কৃষক বিদ্ৰোহ সংঘটিত হৈছিলে 1861 চনত ফুলগুৰি কৃষক বিদ্ৰোহ ব্ৰিটিছে কঠোৰ হাতেৰে দমন কৰিছিলে আৰু সেয়েহে ব্ৰিটিছে আশা কৰিছিলে যে ফুলগুৰি বিদ্ৰোহৰ পাছত অসমৰ কৃষকসকলে ব্ৰিটিছৰ বিৰোধিতা নকৰে আৰু সেয়েহে তেওঁলোকে যথেষ্ট হাৰত মাটিৰ যি কৰ সেই কৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ ফলশ্ৰুতিত অসমত কেইবাটাও কৃষক বিদ্ৰোহ দেখিবলৈ পোৱা গৈছিল তাৰ ভিতৰত ৰঙিয়া আপৰাইজিং বা ৰঙিয়া কৃষক বিদ্ৰোহ লাচিমা আপৰাইজিং পথৰুঘাট আপৰাইজিং বা পথৰুঘাট কৃষক বিদ্ৰোহ আৰু গোটেইকেইটা কৃষক বিদ্ৰোহ বিশেষকৈ 1893 পৰা 1894 সময়ছোৱাত সংঘটিত হৈছিলে এটা প্ৰশ্নটো হ'ল এই কৃষক বিদ্ৰোহসমূহ কিয় হৈছিল কজেছ অফ দ্য আছাম এগ্ৰেৰিয়ান ৰিভল্ট অসমত হোৱা কৃষক বিদ্ৰোহৰ কাৰণ কি আছিলে মূলতঃ 1893 চনৰ ডিচেম্বৰ মাহত ব্ৰিটিছ গভৰ্ণমেণ্টে এটা নতুন টেক্সৰ ছিষ্টেম অসমৰ কৃষকসকলৰ ওপৰত জাপি দিছিলে ছাৰ উইলিয়াম ৱাৰ্ড সেইখিনি সময়ত অসমৰ চিফ কমিশ্যনাৰ আছিলে তেওঁলোকে অসমৰ লেণ্ড ৰেভিনিউৰ পৰিমাণ বৃদ্ধি কৰি 70-80% পৰ্যন্ত বৃদ্ধি কৰিছিলে তাৰোপৰি কিছু ক্ষেত্ৰত 100% পৰ্যন্ত বৃদ্ধি কৰিছিলে আৰু ইমান এটা হেভি টেক্সৰ বাৰ্ডেন অসমৰ যিসকল কৃষক আছিলে তেওঁলোকে ল'ব পৰা নাছিলে আৰু সেয়েহে অসমৰ কিছু ডিষ্ট্ৰিক্টত যিসকল তাৰ কৃষক আছিলে তেওঁলোকে নো টেক্স মুভমেণ্ট গঢ়ি তুলিছিলে অৰ্থাৎ কৃষকসকলে ব্ৰিটিছৰ এই টেক্স পলিচিৰ বিৰোধিতা কৰি কিছুমান আন্দোলন গঢ়ি তুলিছিলে সেই ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত কামৰূপ ৰুৰেলৰ ৰঙিয়া বৰপেটা ডিষ্ট্ৰিক্টৰ লাচিমা আৰু দৰঙৰ পথৰুঘাটত হোৱা বিদ্ৰোহ আছিলে উল্লেখযোগ্য আৰু তাৰ যিসকল বিদ্ৰোহী আছিলে তেওঁলোকে ৰাইজ মেল অনুষ্ঠিত কৰিছিলে আৰু সেই ৰাইজ মেলত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে সকলো লোকেই ব্ৰিটিছক অতিৰিক্ত খাজানা পৰিশোধ নকৰে কোনো লোকে যদি ব্ৰিটিছক অতিৰিক্ত খাজানা পৰিশোধ কৰে তেনে লোকক সমাজৰ পৰা বহিষ্কাৰ কৰা হ'ব বা তেনে লোকক সমাজৰ পৰা আঁতৰ কৰা হ'ব এনেধৰণৰ কিছুমান ডিচিশ্যন তেওঁলোকে ৰাইজ মেলত গ্ৰহণ কৰিছিলে আৰু ব্ৰিটিছৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিলে এতিয়া আমি চাই লওঁ ৰঙিয়া আপৰাইজিঙৰ বিষয়ে বা ৰঙিয়া কৃষক বিদ্ৰোহৰ বিষয়ে ৰঙিয়া কৃষক বিদ্ৰোহ 1893 চনত সংঘটিত হৈছিলে কিমান চনত 1893 চনত 1893 চনৰ ডিচেম্বৰ মাহতেই ব্ৰিটিছসকলে নতুন টেক্স পলিচিটো ইন্ট্ৰডিউচ কৰিছিলে আৰু সেয়েহে 1893 চনৰ 1893 ডিচেম্বৰ মাহতেই ৰঙিয়াৰ কৃষকসকলে ব্ৰিটিছৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছিলে বিশেষকৈ 1893 চনৰ 24 ডিচেম্বৰ তাৰিখে ৰঙিয়াৰ লোকসকলে এখন ৰাইজ মেলত মিলিত হয় বিশেষকৈ যিসকল কৃষক আছিলে তেওঁলোক এখন ৰাইজ মেলত মিলিত হয় আৰু তাতেই তেওঁলোকে ব্ৰিটিছৰ যি বৰ্ধিত খাজানা তাৰ বিষয়ে তেওঁলোকে আলোচনা কৰে আৰু কোনো ধৰণৰ টেক্স তেওঁলোকে পে নকৰে বুলি কোনো ধৰণৰ বৰ্ধিত খাজানা তেওঁলোকে ব্ৰিটিছক পৰিশোধ নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰে আৰু যেতিয়া এই ৰাইজ মেলৰ পৰা কৃষকসকল ঘূৰি আহিছিলে সেইখিনি সময়তে তেওঁলোকে বিশেষকৈ ৰঙিয়াৰ যিখন মাৰ্কেট আছিলে যিখন বজাৰ আছিলে তাতে লুটপাট কৰিবলৈ আৰম্ভ কৰে তাতে এজন মাৰোৱাৰী মহাজন আছিলে আৰু সেই মাৰোৱাৰী মহাজনজনক তেওঁলোকে আক্ৰমণ কৰে বিশেষকৈ সেই মহাজনজনে সুদলৈ পইচা দিছিলে সেয়েহে তেওঁৰ ওচৰত থকা যিবিলাক নথিপত্ৰ আছিলে সেই গোটেই নথিপত্ৰবিলাক তেওঁলোকে নষ্ট কৰে আকৌ 30 ডিচেম্বৰ তাৰিখে তেওঁলোকে গৈ পেলাই ৰঙিয়া মাৰ্কেটত পুনৰ লুটপাট কৰিবলৈ আৰম্ভ কৰে আৰু এজন তহচিলদাৰ তামুলপুৰৰ তেখেতকো তেওঁলোকে আক্ৰমণ কৰে আৰু যেতিয়া ব্ৰিটিছে ৰঙিয়াৰ ৰাইজমেল বিলাকৰ বিষয়ে গম পায় তেতিয়া তেওঁলোকে কেনেকৈ এই ৰাইজমেলসমূহ বন্ধ কৰিব বা কেনেকৈ এই ৰাইজমেলসমূহ সম্পূৰ্ণৰূপে তেওঁলোকে কঠোৰ হাতেৰে দমন কৰিব সেই কথা ভাবিবলৈ আৰম্ভ কৰে আৰু সেইখিনি সময়ত কমিশনাৰ আছিলে মেককেব আৰু মেককেবে এটা ফ'ৰ্চ মানে তেওঁ এপইণ্ট কৰে এই ৰাইজমেলবোৰ বন্ধ কৰিবৰ কাৰণে 8 ডিচেম্বৰ তাৰিখে যেতিয়া ৰঙিয়াত আৰু এখন ৰাইজমেল সংঘটিত হৈছিলে তাতে গৈ পেলাই ৰঙিয়াৰ ৰাইজসকলক গৈ পেলাই ব্ৰিটিছে আক্ৰমণ কৰে আৰু ব্ৰিটিছে আক্ৰমণ কৰাৰ পাছত বহুতো পিজেন্টছক বহুতো কৃষকক বহুতো লোকেল লিডাৰক কি কৰা হয় এৰেষ্ট কৰি পেলাই ব্ৰিটিছে মানে জেলত ৰাখে আৰু তাৰ পিছত 10 জানুৱাৰী 1894 চনত এটা লাৰ্জ ক্ৰাউড অৰ্থাৎ যথেষ্ট সংখ্যক লোকে গৈ পেলাই ৰঙিয়া পুলিচ ষ্টেচনৰ সন্মুখত তেওঁলোকে প্ৰটেষ্ট কৰে আৰু যিসকল লোকক ইতিমধ্যে
জেলত ৰখা হৈছে তেওঁলোকক মুকলি কৰি দিবৰ কাৰণে তেওঁলোকে অনুৰোধ কৰে আৰু তেওঁলোকে ধনি দিয়ে যে আমি কোনো কাৰণতেই যি বৰ্ধিত খাজানা সেই বৰ্ধিত খাজানা আমি ব্ৰিটিছক পৰিশোধ নকৰোঁ আৰু তাৰ পাছতে এই গোটেই ভিৰটো নাইকিয়া কৰিবৰ কাৰণে ব্ৰিটিছসকলে কি কৰে বহুতো লোকক এৰেষ্ট কৰে আৰু তাৰ লগতে অপেন ফায়াৰ কৰিবলৈ আৰম্ভ কৰে অৰ্থাৎ ক্ৰাউডৰ মানে সেই গোটেই ভিৰটোক খেদিবৰ কাৰণে অঁতৰাবৰ কাৰণে তেওঁলোকে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে কোৱা হয় যে এই যিটো ৰঙীয়া বিদ্ৰোহ আছিলে তাত যথেষ্ট সংখ্যক লোকৰ মৃত্যু হৈছিলে কিন্তু চৰকাৰী হিচাপ মতে ইয়াতে এজনো লোকৰ মৃত্যু নাই হোৱা বুলিও উল্লেখ আছে এইটোৱে হৈছে ওভাৰঅল ৰঙীয়া কৃষক বিদ্ৰোহ লাচিমা কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিলে 1894 চনৰ 21 জানুৱাৰী তাৰিখে এজন মৌজাদাৰ আৰু এজন মণ্ডল বিশেষকৈ লাচিমা মৌজাৰ কাপলা গাঁৱত তেওঁলোকে খাজানা সংগ্ৰহ কৰিবৰ কাৰণে যাওঁতে তেওঁলোকক কিছু সংখ্যক ব্যক্তিয়ে প্ৰহাৰ কৰে আৰু এই প্ৰহাৰৰ ফলত অৰ্থাৎ আক্ৰমণ কৰে আৰু এই আক্ৰমণৰ ফলত কিছুদিন পিছতেই মৌজাদাৰজনৰ মৃত্যু হয় আৰু মৌজাদাৰজনৰ মৃত্যুৰ পিছত বৰপেটাৰ ব্ৰিটিছৰ অধীনত থকা মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে 70ৰ পৰা 75 জনমান ভিলেজাৰক অৰ্থাৎ গাঁওবাসীক গ্ৰেপ্তাৰ কৰোৱায় যেতিয়াই সেই 70-75 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰোৱা হয় তাৰ পাছত প্ৰায় 3000 মান বিদ্ৰোহীয়ে গৈ পেলাই সেই ব্যক্তিসকলক মুকলি কৰি লৈ আনে আৰু এই কথা যেতিয়া কামৰূপৰ উপায়ুক্ত মেককেবে জানিব পাৰে তেওঁ পুলিচ বাহিনী লৈ পেলাই পুনৰ বৰপেটালৈ আহে আৰু আহি পেলাই তেওঁ কি কৰে আকৌ পুনৰবাৰৰ কাৰণে প্ৰায় 59 জনমান ব্যক্তিক পুনৰবাৰ গ্ৰেপ্তাৰ কৰে আৰু এই 59 জন ব্যক্তিক মুকলি কৰিবৰ কাৰণে 6000 মান বিদ্ৰোহী গৈ পেলাই উপস্থিত হয় পুলিচসকলে বিদ্ৰোহীসকলক আক্ৰমণ কৰে আৰু কিছু বিদ্ৰোহীক গৰুৰ যেনেকৈ কান্ধত হাল দি পেলাই হাল বোৱা হৈছিলে ঠিক সেইদৰে কিছু বিদ্ৰোহীৰ কান্ধত হাল বান্ধি দিয়ে আৰু তেনেকৈ তেওঁলোকক বিদ্ৰোহীসকলক অপমান কৰা হয় যাতে পুনৰবাৰ তেওঁলোকে আৰু ব্ৰিটিছৰ বিৰুদ্ধে কোনো ধৰণৰ বিদ্ৰোহ কৰিব নোৱাৰে আৰু এয়াই হৈছে অসমৰ লাচিমা কৃষক বিদ্ৰোহ পথৰুঘাট কৃষক বিদ্ৰোহ পথৰুঘাট আপৰাইজিং লাচিমা কৃষক বিদ্ৰোহৰ দৰে এক গুৰুত্বপূৰ্ণ কৃষক বিদ্ৰোহ আছিলে অসমত আৰু এই কৃষক বিদ্ৰোহ বিশেষকৈ 1894 চনত সংঘটিত হৈছিলে এতিয়া এই বিদ্ৰোহৰ যিটো পৰিণতি আছিলে সেই পৰিণতিটো কিন্তু যথেষ্ট ভয়ংকৰ আছিলে কি হৈছিলে 1893 চনত টেক্সৰ পৰিমাণ বঢ়াই দিছিলে আৰু তাৰ ফলত অসমৰ বিভিন্ন অঞ্চলত এই প্ৰটেষ্টবিলাক সংঘটিত হৈছিলে পথৰুঘাটৰ যিসকল ৰাইজ আছিলে তেওঁলোকো 1894 চনৰ জানুৱাৰী মাহত এখন ৰাইজ মেলত মিলিত হৈছিলে আৰু এই ৰাইজ মেলৰ কথা যেতিয়া দৰঙৰ ডেপুটি কমিছনাৰ এণ্ডাৰছনে জানিব পাৰে তেওঁ লগত কিছু সংখ্যক সামৰিক বাহিনী আৰু বেৰিংটনক লগত লৈ পেলাই আহি পেলাই ক'ত উপস্থিত হয় পথৰুঘাটত উপস্থিত হয় আৰু যেতিয়া পথৰুঘাটৰ লোকসকলে জানিব পাৰে যে জিলাধিপতি আহি ইতিমধ্যে পথৰুঘাটত আহি পেলাই উপস্থিত হৈছেহি তেতিয়া জানুৱাৰী মাহত প্ৰায় 2000 মান ফাৰ্মাৰ্ছ বিশেষকৈ 28 জানুৱাৰী তাৰিখে প্ৰায় 2000 মান কৃষক যিসকল কৃষকে বিদ্ৰোহ কৰি আছিলে তেওঁলোক একত্ৰিত হৈ পেলাই এণ্ডাৰছনৰ যিটো ৰেষ্ট হাউচ আছিলে ৰেষ্ট হাউচ বাংলো আছিলে তাৰ কাষত গৈ পেলাই তেওঁলোকে প্ৰটেষ্ট কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকে ভাবিছিলে যে এণ্ডাৰছনক তেওঁলোকে নিজৰ সমস্যাবিলাকৰ কথা ক'ব এণ্ডাৰছনে সেইখিনি বুজি পাব আৰু বুজি পাই পেলাই টেক্সৰ পৰিমাণটো হ্ৰাস কৰিব কিন্তু এণ্ডাৰছনে বহুত সময়লৈকে যিসকল কৃষক আছিলে তেওঁলোকক দেখা সাক্ষাৎ কৰা নাছিলে আৰু বেৰিংটনক পঠিয়াই দিছিলে গাঁৱলৈ আৰু গাঁৱৰ যিসকল লোকে ইতিমধ্যে খাজানা দিয়া নাই তেওঁলোকৰ পৰা সম্পত্তি বাজেয়াপ্ত কৰিবৰ কাৰণে আৰু সেইখিনি সময়ত গাঁৱৰ মেক্সিমাম লোকে আহি পেলাই এণ্ডাৰছনৰ বাংলোটোৰ কাষতে উপস্থিত আছিলে আৰু যেতিয়াই তেওঁলোকে গম পায় যে এণ্ডাৰছনে তেওঁলোকৰ সমস্যাসমূহ শুনাৰ সলনি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ সলনি তেওঁলোকৰ পৰা লুটপাট কৰিবলৈহে বিচাৰিছে তেওঁলোকৰ পৰা খাজানা আদায় কৰিবলৈহে বিচাৰিছে তেতিয়াই তেওঁলোকৰ মাজত এণ্ডাৰছনক লৈ পেলাই ত্ৰাসৰ সৃষ্টি হয় আৰু তেওঁলোকে এণ্ডাৰছনৰ যিটো বাংলো আছিলে তালৈ লদি চপৰা দলিয়াবলৈ আৰম্ভ কৰে আৰু যিহেতুকে এই বিদ্ৰোহটোক লদি চপৰা দলিওৱা হৈছিলে বাংলোলৈ সেইকাৰণে এইটোক দলিৰণ বুলিও কোৱা হয় আৰু এণ্ডাৰছনে গোটেই পৰিস্থিতিটো কণ্ট্ৰোল কৰিবৰ কাৰণে সামৰিক বাহিনীক আদেশ দিয়ে যিসকল বিদ্ৰোহী আছিলে তেওঁলোকৰ ওপৰত অপেন ফায়াৰ কৰিবৰ কাৰণে আৰু এই যিটো অপেন ফায়াৰ হ'ল অৰ্থাৎ যেনেকৈ পুলিচসকলে বিদ্ৰোহীসকলক আক্ৰমণ কৰিলে তাৰ ফলত বহুতো লোকৰ মৃত্যু হৈছিলে কোৱা হয় যে 140ৰ পৰা 50 জনমান লোকৰ 150 জনমান লোকৰ এই পথৰুঘাটৰ বিদ্ৰোহত মৃত্যু হৈছিলে আৰু তেওঁলোকৰ শৱবিলাক ওচৰতে থকা এটা পুখুৰীত মানে দলিয়াই দিয়া হৈছিলে আৰু তাৰ সেই পুখুৰীটোৰ ওপৰৰ পৰা মাটি পেলাই পুতি দিয়া হৈছিলে আৰু এই যিটো এই ইনচিডেণ্টটোক বিশেষকৈ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ লগত তুলনা কৰা হয় কাৰণ জালিয়ানাৱালাবাগতো বহুতো নিৰীহ জনতাক বহুতো লোকক হত্যা কৰা হৈছিলে ঠিক সেইদৰে ইয়াতো বহুতো জনতাক কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ তেওঁলোকৰ হাতত যদিও কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ নাছিলে বা তেওঁলোক ইমান বেছি আক্ৰমণাত্মক নোহোৱাৰ সত্ত্বেও তেওঁলোকক হত্যা কৰা হৈছিলে সেইকাৰণে এই ঘটনাটোকো কি বুলি কোৱা হয় জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ লগত তুলনা কৰা হয় এইখিনি আছিলে
পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ইতিমধ্যে মই এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰতো এখন প্লেলিষ্ট বনাইছোঁ অসমৰ আৰু মিডিয়েবল হিষ্ট্ৰীৰ ওপৰতো এখন প্লেলিষ্ট বনাইছোঁ দুয়োখনৰে লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চাব পাৰিব আৰু এই ভিডিঅ'সমূহৰ যিবোৰ PDF এই PDFবিলাক মোৰ টেলিগ্ৰাম চেনেলত মই আপলোড কৰি থৈছোঁ টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম আপোনালোকে তাত গৈ পেলাই চাব পাৰিব থেংক ইউ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ